দেখোতো দেখা গৈছে যেহেতু ৰাজ্যৰ যেটো ৫টাকৈ বিধানসভা সমষ্টিৰ উপনিৰ্বাচন যেটো আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল তাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিত যে পুৱা ৭ বজাৰ পৰা যেটো ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বা এতিয়া বৰ্তমান অব্যাহত আছে শান্তিপূৰ্ণভাৱে এই পৰিৱেশ সামগ্ৰী আমি ৰাতিপুৱাৰ পৰা যেটো প্ৰাকৃতিক দৰ্শকসকলক দেখুৱাই আহিছো এয়া আমি প্ৰথমতে দেখুৱাইছিলো যেটো কাছাবাৰী অঞ্চলত কাছাবাৰী বৃহৎ অঞ্চলত যেটো বটাৰ ৰাইজসকলে যেটো শৃংখলাবদ্ধতাৰে কোভিড প্ৰটোকল মেইনটেইন কৰি তেওঁলোকে যেটো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এতিয়া আমি উপস্থিত হৈছো যে গোসাইগাঁও চহৰস্থিত যেটো বিষ্ণু মেমৰিয়েল যেটো এমই স্কুলৰ যেটো ভোট কেন্দ্ৰ আমি ইয়াত উপস্থিত হৈছো কাৰণ ইয়াতে 145 নং ভোট কেন্দ্ৰত যেটো ইয়াতে বিপিএফৰ প্ৰাৰ্থী যেটো ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী তেওঁ ভোটদান ইতিমধ্যে কৰিছে তেওঁৰ পৰা আমি যেটো প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম ইয়াতে সামগ্ৰিকভাৱে দেখুৱাই আছে যে প্ৰণৱ মুছাহাৰী সকলোৱে জ্যেষ্ঠ ভোটাৰসকলে ইয়াতে উপস্থিত হৈছে যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আপোনাৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যেটো দেখা গৈছে যে আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান যেটো প্ৰক্ৰিয়া আপুনি কেনে ধৰণৰ মানে প্ৰাৰ্থীক আপুনি বাছনি কৰাটো বিচাৰিব এই মতে আমি উপযুক্ত প্ৰাৰ্থীক বিচাৰ কৰিম এটোতো আৰু সিক্ৰেট বস্তু আমি হোৱা নাযায় আমাৰ মনস্থ আমি সিক্ৰেট এটো আৰু নকওঁ হা আমি উপযুক্ত প্ৰাৰ্থীকে দিম আৰু এইটোই আৰু আমাৰ কেনেকুৱা অনুভৱ কৰিছে যে আজি পুনৰ যে উপনিৰ্বাচন অনুষ্ঠিত হৈছে আগতে আৰু পৰম্পৰা এটোতো হ'বই লাগিব মানুহ এজন এক্সপায়াৰ হৈছে যেহেতু এটো আৰু হ'ব সেইখিনি আৰু মোৰ মন্তব্য সেইখিনি হা ধন্যবাদ এই আছিল যে জ্যেষ্ঠ ভোটাৰ তেওঁ ইতিমধ্যে নিজৰ মনৰ কথা মানে কৈ দিলে যে মানে যেটো নিয়ম অনুসৰি তেওঁলোকৰ নিজৰ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিব ইয়া ইতিমধ্যে বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম ইতিমধ্যে দেখা গৈছে যেটো বিপিএফৰ যেটো আগৰ এমএলএ যেটো মাজেন্দ্ৰ নাৰ্জাৰী তেওঁ অকাল বিয়োগ হোৱাৰ বাবে এই আজি উপনিৰ্বাচন অনুষ্ঠিত হৈছে আপুনি কি ক'ব এই মুহূৰ্তত যেটো আপুনি নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰিছে কি আশা কৰিছে এই মুহূৰ্তত মই মোৰ ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছোঁ আৰু এই মুহূৰ্তত মই আমাৰ সমূহ ভোটাৰসকলকো অনুৰোধ কৰিছোঁ যে এইবাৰ বিবেক ভোট যাতে প্ৰদান কৰে আৰু মোৰ বিশ্বাস আমি যোৱা কেইটামান দিনত প্ৰচাৰৰ কাৰণে যেটো অভিযান ৰাখিছিলোঁ সেই অভিযানত আমাৰ লগত যেটো ভাৱ বিনিময় এটা হৈছিলে ৰাইজৰ যেটো সঁহাৰি আমি ধুনীয়াকৈ পাইছোঁ আগত যেনেকৈ 4বাৰকৈ আমি জিকিবলৈ সক্ষম হৈছিলোঁ এই বুলিও আমি জিকিম ৰাইজৰ আশীৰ্বাদ নিশ্চয় আমাৰ লগত থাকিব পূৰ্বতে যেটো আপোনালোকৰ দখলতে আছিল এইবাৰ আপোনালোকৰ দখললৈ আনিব পাৰিব উদ্ধাৰ কৰিব পাৰিবনে নাই উদ্ধাৰটো মানে আমি নকৰিম উদ্ধাৰটো ৰাইজে কৰিব ৰাইজৰ সঁহাৰি ৰাইজৰ ইচ্ছা ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে থাকিব আৰু সেই ৰাইজৰ সঁহাৰিতেই মোৰ বিশ্বাস যে আমি নিশ্চয়কৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ম নাই যুঁজ বুলি মই তেনেকৈ নিকটতম তেনেকৈ নাই বুলিয়ে ক'ব পাৰোঁ কিন্তু নাম্বাৰ হিচাপত বহুতো ব্যৱধানত হয়তো আমাৰ কংগ্ৰেছ থাকিব পাৰে নহ'লেও 18,000-20,000 তেনেকৈ ব্যৱধান থাকিব আছিল বিপিএফৰ প্ৰাৰ্থী যেটো ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী ইতিমধ্যে তেওঁ দাবী কৰিছে 18,000 পৰা 20,000 ভোটৰ ব্যৱধানত তেওঁ বিজয় সাব্যস্ত কৰিব বুলি তেওঁ দাবী কৰিছে যদিও আমি অপেক্ষা কৰিব 2 নৱেম্বৰলৈকে ইয়াতে আমাৰ গোসাইগাঁৱৰ আমাৰ সংবাদদাতা জিয়াউৰ ৰহমান আছে একেটাৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম যে আপুনি যেটো আৰম্ভণিৰ পৰা যেটো আপুনি বাতৰি সংগ্ৰহ কৰি আহিছে মুঠতে আপুনি কি দেখিলে এই মুহূৰ্তত যেটো আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া হয় মানে গোসাইগাঁও 28 নং গোসাইগাঁও সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ আছে ইয়াত আমি বিগত দিনৰ যি প্ৰেক্ষাপট দেখিবলৈ পাইছোঁ ইয়াতে বিপিএফৰ মানে এটা শক্তিশালী দুৰ্গ আছে গোসাইগাঁও দুৰ্গ হিচাপে খ্যাত কাৰণ ইয়াতে বিগত 4টা কাৰ্যকাল বিপিএফৰে জয় হৈছিল এইবাৰ উপনিৰ্বাচনত আমি বিপিএফৰ বহুত মানে নিৰ্বাচনী প্ৰচাৰসমূহ দেখা পাইছোঁ যে বিপিএফৰ প্ৰতি ৰাইজৰ সঁহাৰি আছে ইয়াত যদিও শাসকীয় দলৰ মন্ত্ৰী মুখ্যমন্ত্ৰী সকলে ইয়াতে মানে মিনি দিছপুৰ গঢ়ি তুলিছিল তথাপি যেন দেখা পাইছোঁ ইয়াত মানে ৰাইজ এবাৰ সচেতন হৈছে যে বিগত দিনৰ বিপিএফৰ
কাম কাজৰ ওপৰত সিহঁতে বিগত দিনৰ কাম কাজৰ ওপৰত মানে নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু মানে শাসকীয় দলে মানে মূল্যবৃদ্ধি লৈ কংগ্ৰেছে যিহেতু মানে এইবাৰ নিৰ্বাচনী ইস্যুটো মানে তুলিছে আৰু শাসকীয় দলে সিহঁতৰ মানে আঁচনিৰ ওপৰত সিহঁতে নিৰ্বাচনী ইস্যুটো উঠাইছে কিন্তু এতিয়া ৰাইজে কোনটো মানে ইস্যুক মানে ভিত্তি কৰি ৰাইজে কোনটো দলক মানে জনাৰ্দন দিয়ে সেয়া হ'ব সময়ৰ লক্ষণ ধন্যবাদ এয়া আছিল আমাৰ গোসাইগাঁৱৰ যিটো সাংবাদিক জিয়াউৰ ৰহমান তেওঁ ইতিমধ্যে ৰাজনৈতিক এটা আজি এই উপ নিৰ্বাচনৰ বিশ্লেষণ ইতিমধ্যে তেওঁ প্ৰকাশ কৰিলে যে কোন দলে কি কেনেধৰণৰ নিৰ্বাচিত হ'ব এয়া অৱশ্যে ৰাইজে নিৰ্বাচিত কৰিব ৰাইজে জানিব অৱশ্যে যে আজি যিটো পুৱাৰ পৰা যিটো আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া যিটো দিনটো আমি প্ৰাগ নিউজ দৰ্শকসকলক জনাবলৈ মই প্ৰয়াস কৰিম যে আজিৰ দিনটোত যিটো ৰাইজৰ 5টাকৈ বিধানসভা সমষ্টি যিটো উপ নিৰ্বাচন যিটো চলি আছে এই তাৰ সমান্তৰালকৈ গোসাইগাঁৱটো চলি আছে পুৱাৰে পৰা আৰু শৃংখলাবদ্ধতাৰে যিটো ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে বা চলি আছে আৰু ভোটাৰসকলৰ সঁহাৰি যথেষ্ট ধুনীয়া যে কোভিড প্ৰট'কল তেওঁলোকে মেইনটেইন কৰি দীঘলীয়া শাৰী পাতি তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে প্ৰণীতা